নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ৰাতিপুৱা শুই উঠি কলেজলৈ ওলাইছোঁ আৰু কলেজলৈ ৰেডি হৈ ভাত পানী খালোঁ। খাই কৰি লৈ মই স্কুটিখনৰ ওচৰলৈ গ'লোঁ। যিহেতু স্কুটি পোৱাৰ পৰা কলেজত খোজকাঢ়ি খুব কমেই যোৱা হয়, সেইবাবে স্কুটি লৈয়ে যাওঁ। তাৰপিছত লগৰজনী ঘৰ পালোঁগৈ। গোটেইকেইজনী কলেজলৈ আমি একেলগেই যোৱা হয় আৰু সিহঁতো ওলাই কৰি লৈ আমি কলেজলৈ বুলি গ'লোঁ। আৰু লগৰজনীয়ে ক'লে যে আজি বোলে তাই কলেজলৈ গৈ থকা ভিডিঅ' বনায়, সেইবাবে তাই ভিডিঅ' বনালে আৰু আগে আমি দুজনী, পিছত তাই আহিছে। তাৰপিছত স্কুটিখন 2:30 বজালৈ নিজৰ গন্তব্যস্থানত থলোঁ। তাৰপিছত ক্লাছ কৰিলোঁ, কৰি উঠি লৈ আৰু নেক্সট ক্লাছ এটা আছিলে, সেইবাবে ৰুমটোতে বহি আছিলোঁ গোটেইকেইজনী। গোটেইবোৰে লেকচাৰ মাৰি বহি আছে আৰু যিহেতু এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফ্ৰেছাৰ্ছ আহি আছে, সেইবাবে পইচা তুলিবলৈ কৈছিলে আমাক। পইচা তুলি আছিলোঁ। তাৰপিছত মোবাইল টিপাই লেকচাৰ মাৰা, ভ্লগ বনোৱা তেনেকৈ আছিলোঁ। মেম অহালৈ ক্লাছত তেনেকৈ টাইমটো পাছ কৰি আছিলোঁ। তাৰপিছত ক্লাছ কৰি হোৱাৰ পিছত ছিনিয়ৰ দাদা এজন আমাৰ ওচৰলৈ আহিলে। ছিনিয়ৰ দাদাজনে আমাৰ ভিডিঅ'ই বিচাৰি ফুৰিছিলে, আমি ভিডিঅ' চাব দিছিলোঁ আমাৰ। তাৰপিছত হাই দিছে। তাৰপিছত দাদাই ক'লে যে আজি বোলে দাদাই কেণ্টিনত আমাক কিবা এটা খুৱায়, সেইবাবে কেণ্টিনলৈ বুলি গ'লোঁ দাদাৰ লগে খুৱাব খামকৈ। বেলেগে খোৱালে খোৱাত বেয়া নহয় বাৰু, আমি নিজেও খাওঁ, কিন্তু বেলেগে খোৱালে না নকওঁ আৰু তেনেকুৱা টাইপ, এনেই কৈছোঁ ৰাইজ। তাৰপিছতে দাদাই পৰঠা অৰ্ডাৰ দিলে। পৰঠা অৰ্ডাৰ দিয়ালৈ আমি গোটেইকেইজনী এনেকৈ বহি থাকিলোঁ আৰু পৰঠা আহিল। পৰঠা খাই কৰি ল'লোঁ, দাদাই পইচাটো দিলে। তাৰপিছত কলেজৰ পৰা ঘৰলৈ আহিলোঁ আৰু সন্ধিয়া সময়ত মায়ে ক'লে যে মায়ে বোলে আজি নিমকি বনায়, সেইবাবে ময়ো মাৰ লগত পাকঘৰত গ'লোঁ। পাকঘৰলৈ গৈ মই নিমকি সেকি দিছোঁ, মায়ে কাটি দিলে আৰু নিমকি হ'ল। তাৰপিছত মায়ে বোলে ৰাইজ আজি কিবা বেলেগ নিমকি এটা বনায়, বেলেগ ডিজাইনৰ। তাৰপিছত মই মাক সুধিলোঁ নামটো, মায়ে ক'লে বোলে খালেই হ'ল নাম নোহোৱা নিমকি, সেইবাবে আপোনালোকক নাম নোহোৱা নিমকি বুলিয়ে ক'লোঁ। মায়ে চেপটো বনাই দিলে আৰু মই এনেকৈ তেলতে উতলাই আছোঁ, জিভা পানী টুকি উতলাই আছোঁ আৰু ৰাইজ কেতিয়া খাব পামকৈ। তাৰপিছত মায়ে কাটি থৈ দিছিলে, তেনেকৈ ভিডিঅ' এটা বনালোঁ। নিমকিখিনি হ'ল। তাৰপিছত মই ভাজি আছিলোঁ নিমকি, গোটেইখিনি কমপ্লিট হ'ল বাৰু। তাৰপিছত ইফালে চেনি পানী উতলাই আছে, ইয়াতে চেনি পানী দিব। তাৰপিছত চেনি পানী দিলে মায়ে। চেনি পানীখিনি এতিয়া মিক্স কৰি দিব তাৰ লগত। মিক্স কৰি দিয়াৰ পিছত আকৌ অলপ টাইম থোৱাৰ পিছতহে বোলে খাব পাৰে। তাৰপিছত আৰু তেনেকৈ মই ৰখি আছোঁ আৰু আজিলৈ ইমানেই আছিল। ধন্যবাদ।